সন্মুখত দুৰ্গা পূজা আৰু এই সময়ছোৱাত ইতিমধ্যে ব্যস্ত হৈ পৰা দেখা গৈছে মৃৎশিল্পীসকল বিশেষকৈ যিসকল মূৰ্তি বনোৱাৰ লগত ব্যস্ত তেখেতসকলৰ সমান্তৰালকৈ কিন্তু যিসকল কুমাৰ আছে মৃৎশিল্পী তেখেতসকলৰ সমান্তৰালকৈ ব্যস্ত মই এই মুহূৰ্তত এখন আছো কুমাৰ চাকৰ সন্মুখত এয়া চিপাঝাৰৰ 2 নম্বৰ চেঙাপাৰা গাঁৱত আৰু ইয়াক এই কুমাৰ চাকৰ যি ঘৰণিত হাতৰ পৰশত সৃষ্টি হয় সুন্দৰ সুন্দৰ মাটিৰ চাকি বিভিন্ন ধৰণৰ মাটিৰ বাচন বৰ্তন এয়া লীলাধৰ কুমাৰ তেখেতৰ হাতৰ পৰশত তেওঁ আঙুলিৰ টিপতে সৃষ্টি হৈছে মাটিৰ চাকি আৰু তেখেতৰ সৰু ভাতৃও আছে মুকুট কুমাৰ তেখেতসকলে এই ধৰণে প্ৰায় 10 জনীয়া 12 জনীয়া পৰিয়াল চলাই আছে কথা পাতিবলৈ এবাৰ চেষ্টা কৰিম দাদা অসুবিধা যদি নহয় কামৰ মাজতে কেতিয়াৰ পৰা আপোনালোকে এই কাম কৰে আজি 7 বছৰমান হ'ল আমাৰ পূৰ্বপুৰুষৰ দেউতাই কৰিছিল সেই কামটো দেউতাৰ অসুখত পৰিল তাৰপিছত নিজে আমি আমাৰ মাজুতীয়া হয় মুকুট কুমাৰ আমি দুইজন শিকিছোঁ আৰু ঘৰৰ পৰিয়ালে সহযোগ কৰিছে কিন্তু আমি বৰ্তমান অসুবিধা পৰিছে চৰকাৰৰ পৰা একো সুবিধা পোৱা নাই কিন্তু আমাৰ চৰকাৰৰ পৰা ধৰ এটা ঘৰ লাগে আমাক বাচন বৰাৰ কাৰণে আৰু এখন লোহাৰ চাক লাগে কিন্তু এটি কৰিয়ে আছোঁ কিন্তু কেতিয়াবা বজাৰ গেলি পেটৰ চাহ খাব পইচা নাপায় কেতিয়াবা বজাৰ হোৱাৰ দিনা পামে কিন্তু তাৰ মাজতে পৰিয়ালটো কেতিয়াবা চলাৰ অসুবিধা বাচনবিলাক ঘৰতে আছে আমি একোতো বিক্ৰী কৰিব পৰা নাই এনেকুৱা হৈছে আমাৰ পৰিয়ালটো চলাত অসুবিধা হৈ গ'ল চৰকাৰৰ পৰা একো সুবিধা নাই কিন্তু বেলেগ মানে জাতিয়ে আমাৰ চৰকাৰৰ পৰা সুবিধা পাইছে বা হিৰাহঁতৰ জাতিবিলাকে সেনেকুৱা পাইছে কিন্তু আমাৰ কুমাৰ মানুহখিনি যিখিনি আমাৰ দৰঙত আছে এতিয়ালৈকে চৰকাৰৰ আমাৰ একো সুবিধা পোৱা নাই হয় ইতিমধ্যে লকডাউনৰ সময়ত বিভিন্নগৰাকী শিল্পী কলা কৌশলী চৰকাৰে বিভিন্ন ধৰণৰ কালীন সাহায্য প্ৰদান কৰিছে বিশেষকৈ এইসকল কুমাৰ লোক যিসকলে মাটিৰ বাচন বৰ্তন এই ধৰণে গঢ়ি তোলে তেখেতসকলে চৰকাৰৰ পৰা সা সুবিধা পোৱাৰ দাবী জনাইছে মই তেখেতৰ ভাতৃ আছে কথা পাতিম আপোনালোকে এই ধৰণে এইবিলাক কাম কৰে মাটিৰ বাচন বৰ্তন বিভিন্ন ধৰণৰ সা সামগ্ৰী বনায় কি ক'ব আপোনালোকে কি সা সুবিধা পাইছে কি ক'ব কেনেকৈ কিমান কেতিয়াৰ পৰা আপোনালোকে এই বৃত্তিটো ৰাখিছে মোৰ এই বৃত্তিটো লাগিবলৈ মোৰ 7 বছৰ হ'ল দেউতাৰ ঢুকাব 7 বছৰ হ'ল তাৰপৰা আমি দেউতাই ক'লে আমাক সেই কামটো শিকিলোঁ মই থাকোঁতে দেউতাই শিকাই দিছিল তাৰপিছত দেউতাই শিকিলোঁ বজাৰৰ ক্ষেত্ৰত মই এটা আৰু লকডাউনৰ সময়ত আমি একো বজাৰ বন্ধ হ'ল না আৰু আমি একো মানে বস্তু বেচা বিক্ৰী কৰিব পৰা নাই এতিয়া আমাৰ ঘৰত বহুত মাল জমা আছে আমি পৰিয়ালে হ'ল 8টা পৰিয়াল তাৰ খাবও একো মানে কোনোবা দিনা বজাৰত একো পইচাও নাপাওঁ একো নাপাওঁ কিন্তু আৰু আমি এই বস্তু বিজনেছ এইখানে আমাৰ মাটি বাচন বিশেষকৈ মোৰ লোহা চাক নাই অত্যন্ত কষ্ট মই পাইছোঁ তাৰমানে মই কাঠৰ চাকত মই গঢ়ি আছোঁ একবেলা গঢ়ি উঠি আৰু যেতিয়া মই সাজ কৰিব মই নোৱাৰোঁ তাৰমানে ভাগৰি যাব লাগে আপোনালোকৰ এই সামগ্ৰীবিলাক থোৱাৰ কাৰণে সংৰক্ষণৰ কাৰণে ভাল সুবিধা নাই একো সুবিধা নাই এটা ঘৰ নাই এখন লোহা চাক নাই একো সুবিধাতে আমাক দিয়া নাই আমাক এতিয়া পালে লোহা চাক লাগে এটা ঘৰ এটা লাগে এই থোৱা পৰা ঘৰ এখন লোহাৰ চাক বনাবলৈ কিমান টকাৰ প্ৰয়োজন সেইখন লোহা চাক বনাব প্ৰয়োজন লাগিলে 8,000 মান টকা পৰিব চৰকাৰলৈ কি আহ্বান জনাব আপোনালোকে দুই ভাতৃ এতিয়া আমাৰ দুইজনৰ কাৰণে আমাৰ হেৰি লাগে মানে এই মাটি বাচন পৰাকৈ এটা ঘৰ লাগে আৰু থোৱাকৈ এটা সৰুকৈ লাগে আৰু লোহা চাক এখন আমাক লাগে সেইখিনি পালি মানে অলপ বহুত সুবিধা এটা পাওঁ তাৰমানে পূজালৈ কিমান প্ৰস্তুতি আপোনালোকৰ দুৰ্গা পূজা উপলক্ষে আমি দুৰ্গা পূজাৰ কাৰণে আমি ধৰ 6-7খনমান পূজা আগবঢ়াইছোঁ আৰু ইতিমধ্যে দীপাৱলীও আহিছে তাৰ কাৰণে আমি অলপ প্ৰস্তুতি চলাইছোঁ দীপাৱলী আহিছে আৰু দুৰ্গা পূজা হৈছে সমান্তৰালকৈ প্ৰস্তুতি কৰিছে হয় কিন্তু আশা কৰা ধৰণে বজাৰখন আছেনে এতিয়া নাই অলপ কমি আছে হয় নিশ্চয়কৈ ক'ব লাগিব এইসকল মৃৎশিল্পী যিসকলে কেৱল মাটিৰ চাকি বা মাটিৰ বাচন বৰ্তন প্ৰস্তুত কৰিয়েই এওঁলোকে জীৱন নিৰ্বাহ কৰি আছে এইসকল কুমাৰৰ দাবী চৰকাৰলৈ তেখেতসকলক সাহায্য প্ৰদান কৰক আমিও আশা কৰিম এই প্ৰতিবেদনৰ জৰিয়তে তেখেতসকললৈ চৰকাৰেও সুদৃষ্টি নিক্ষেপ কৰিব